নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৱে ভালে আছে সো বন্ধু-বান্ধৱীসকল আপোনালোক সকলোৱে আপোনালোকৰ মাজৰ পৰা থাউজেন্ডস অফ ষ্টুডেন্টে আমাক WhatsAppত আমাক YouTubeত আমাক Instagramত নক কৰি আছে স্যাৰ আসাম পুলিচৰ যি ভ্যাকেন্সিৰ কথা কোৱা হৈছে হেয়া কেতিয়া আহিব অসমৰ চিফ মিনিষ্টাৰ অৰ্থাৎ অসমৰ CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কেইদিনমান আগতে 3-4 দিন মান আগতে এটা ইনফৰমেশন দিছে এটা ভিডিও যোগে তেও কৈছে যে অসমত প্ৰায় 4000 তকৈ অধিক আসাম পুলিচৰ ভ্যাকেন্সি আহিব যি কিটা নেকি চলি আছে যি কিটা এপইন্টমেন্ট দিব বাকি আছে হেউৰক দিয়াৰ পিছত অসমত নতুন ভ্যাকেন্সি আহিব সো এতিয়া আপোনালোকৰ মাজৰ পৰা বহুতে কমেন্ট কৰি আছে লগতে ADR কেতিয়া আহিব কথাটো বুজিছেন নাই বহুতে মই যদি ইয়াত স্ক্ৰিনশ্বট লগাই দিব পাৰো লগাই দিম বাৰু ইমান থাউজেন্ডস অফ নক আহি আছে থাউজেন্ডস অফ কমেন্ট আহি আছে থাউজেন্ডস অফ WhatsApp মেসেজ আহি আছে স্যার কেতিয়ালে নোটিফিকেশন আহিব ADR বা আপোনাৰ আসাম পুলিচৰ বেছিভাগ আসাম পুলিচ আৰু ADR দুইটা আহি আছে বাকি বেলেগও আহি আছে সো তাৰ ওপৰতে ভিডিওটো আজি সো একদম ভালকে চাব ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট হয় যে ADR বা আসাম পুলিচৰ প্ৰিপাৰেচন আপুনি কেনেকৈ কৰিব প্ৰিপাৰেচন কৰিবনে আসাম পুলিচৰ বা ADR পোষ্ট আহিবনে হসাই সো তাৰ বিষয়ে কথা পাতিম ওকে সো ভালকে চাব প্ৰথম কথা হৈছে আসাম পুলিচৰ বিষয়ে কথাটো পাতিলো যেহেতু অসমৰ চিফ মিনিষ্টাৰে কৈছে প্ৰথম কথা আপুনি ভাবিব যেহেতু অসমৰ CM কৈছে দেন ইয়াৰ এটা চান্স আছে তেটো এনেই বস্তুৰা কোৱা নাই কিন্তু ইয়াত আপোনাৰ কোৱেশ্চন আহিব পাৰে পলিটিক্স ৰাজনীতি বিকজ অহা বছৰত ইলেকশন আহি আছে ৰাইট সো অহা বছৰত ইলেকশনৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ দলেই হোক জি দলেই নহওক কিয় যিয়ে নহওক কিয় চাকৰি দিয়াৰ কথাটো কবই আৰু কোৱাৰ সম্ভাৱনা বেছি থাকে ৰাইট সো হয়তো হেইভাবে কৈছে হ'ব পাৰে সো ডাঙৰ কোৱেশ্চন এটা বাকি মই আপোনাক কম চিফ মিনিষ্টাৰে কৈছে আপুনি ৰাজনীতিটো অলপ কিনাৰত কৰক চিফ মিনিষ্টাৰে কৈছে দেন তেও দিব পোষ্ট আহিব নোটিফিকেশন আহিব অসম আৰক্ষীৰ আহিব এইখিনি আপুনি ভাবি লওক এতিয়া যদি ভাবে যে নাহে কি কৰিব অলপ বাউন্সাৰ কৈছে ন জাস্ট ৰব মই আকৌ কৈছো চিফ মিনিষ্টাৰে কৈছে আপুনি ভাবক আহিব এতিয়া যদি নাহে নাহিব পাৰে যদি তেও কিবা বেলেগ কিবা আহি যায় বা দেৰিকে আহি যাব পাৰে সো যদি নাহে আসাম পুলিচৰ নাহিলে ADR আহিবই ADR নাহিলে আসাম পুলিচ আহিবই এতিয়া মেইন কথাটো হৈছে কি দুইটাৰ মই আনসাৰ দি দিছো আসাম পুলিচ বা ADR কেতিয়া আহিব আমি নাজানো কোনেও নাজানো আপুনি নাজানে মই নাজানো কিন্তু তেওঁৰ কথাত CM ৰ কথাত গম পাও যে ডিসেম্বৰলৈ অহাৰ চান্স আছে ঠিক আছে না সো ডিসেম্বৰত যদি নাহে জানুৱাৰীলৈ অহাৰ চান্স আছে কিন্তু আহিব আপোনাৰ ADR নহলে আসাম পুলিচ দুইটাৰ পৰা এটা আহিব সো এতিয়া আপুনি প্ৰিপাৰেচন কৰিব কেনেকে মই আপোনাক কও আপুনি নিজে পাৰে প্ৰিপাৰেচন কৰক কোনো কোৰ্স লোৱাৰ কোনো কথা নাই একদম একো মই নকও যে আপুনি পইচা খৰচ কৰক প্ৰথম কথা যদি আপুনি ভাবিছে আপুনি কিতাপ লব এই লব সেই লব পঢ়ক যেনেকে পাৰে পঢ়িব তেনেকে পঢ়ক যদি আপুনি ভাবিছে এটা টপ ক্লাছ প্ৰিপাৰেচন কৰিব তেতিয়া হলে আপুনি বেলেগ সোৰ্স কৰবা যদি কিবা কোৰ্স লব বিচাৰিছে কেনবা বিচাৰি আছে কিবা তেতিয়া আপুনি আমাৰ লগত জয়েন কৰিব পাৰে আসাম পুলিচ হোক ADR হোক প্যাটাৰ্ন একেটাই আপোনাৰ কোৱেশ্চন প্যাটাৰ্ন একেটাই হয় লগতে কোৱেশ্চনৰ যেটো আপোনাৰ কি কয় সিলেবাস হেতু একেটাই হয় সো আপুনি আমাৰ ইয়া দেখিব পাইছে ADR ক্র্যাশ কোর্স 3.0 বুলি লিখা আছে সো এই 3.0 ক্র্যাশ কোর্সটো আপুনি লব পাৰে কথাটো বুজিছেনে এই 3.0 ক্র্যাশ কোর্স আপুনি লব পাৰে আৰু এতিয়া ভাবিছে স্যাৰ আসাম পুলিচৰ কাৰণে এটা কামত আহিবনে আসাম পুলিচৰ কাৰণে 100% এটো ভাল হয় আসাম পুলিচ এণ্ড ADR মই জাস্ট আসাম পুলিচটো লিখা নাই আপুনি লব পাৰে আসাম পুলিচ এণ্ড ADR কাৰণে দুইটাৰ কাৰণে আপুনি আমাৰ এই কোর্স পাৰচেজ কৰিব পাৰে আমাৰ ক্লাছবোৰ চলি আছে যিসকল পুৰণা তেওঁলোকক এপলজাইজ কৰি আছো ক্লাছবোৰ অলপ লেহেমিয়া হৈ আছে বাট হা যদি নোটিফিকেশন আহি যায় তেতিয়ালৈ আপুনি ভাবিব নোৱাৰে আমি কোন লেভেলত পঢ়িম সো আৰু এতিয়া আমি অলৰেডি পঢ়ি আছো অলপ লেহেমিয়া হৈ আছে মই এপলজাইজ কৰিছো লগতে মই একচেপ্ট কৰিছো এডমিট কৰি আছো ইয়েস অলপ দেৰি হৈ আছে বাট হা আমি ট্ৰাই কৰি আছো আৰু অতি সোনকালে আমি ধৰক এই এক দুই দিনৰ ভিতৰতে আমি একদম ৰুটিন ওয়াইজ ক্লাস কৰা চেষ্টা কৰিম কথাটো বুজিছেনে ৰুটিন ওয়াইজ মিন্স আমাৰ স্যাৰ সকলে আমি ডিসকাস কৰিছো এটা ৰুটিনটো বনোৱাহে বাকি আছে আমি পুৰা টিমটোৱে মিলি ডিসকাস কৰিছো ৰুটিনটো বনাই আপোনালোকক মই দি দিম আমাৰ পেইড এটা WhatsApp চেনেল আছে যিসকলে কোৰ্স পাৰচেজ কৰে তেওঁলোকক আমি পেইড WhatsApp চেনেলত WhatsApp চেনেলৰ লিংক প্ৰভাইড কৰো আৰু তেওঁলোকে তেতিয়া পাই যায় ইয়াৰ প্ৰাইস একদম মিনিমাম যত আপুনি পাব কি গুটেইনে সাবজেক্ট পাব যিকিটা মেইন সাবজেক্ট হয় জিকে জিএস ম্যাথছ ৰিজনিং ইংলিশ এই চাৰিটা সাবজেক্ট পাব লগতে আপুনি পাব লাইভ এণ্ড ৰেকৰ্ডেড ক্লাছ লাইভ ক্লাছ পাব আমি অলৰেডি লাইভ ক্লাছ দি আছো ৰেকৰ্ডেড থাকি যাব সেম ক্লাছটো ডেইলি MCQ টেষ্ট পাব বৰ্তমানে MCQ টেষ্টটো দিয়া হোৱা নাই চাগে
সো দিয়া হৈ যাব MCQ টেষ্ট দিয়া হৈ যাব লগতে আপুনি 200+ ইবুক পাব আৰু ডাউট সিৰিজ পাব এই গুটেখিনি আমাৰ লগত পাব এই গুটেখিনি পাব বুলি কৈছো মানে পাবই পাব এটা টপ ক্লাছ প্ৰিপাৰেচন হ'ব কমিটমেন্ট কৰি আছো মই এটা টপ ক্লাছ প্ৰিপাৰেচন আমি কৰাই দিম যদি আপুনি আমাৰ এই কোৰ্স পাৰচেজ কৰে একদম মিনিমাম প্ৰাইসত মই জাস্ট 5 ডেজৰ কাৰণে only 5 ডেজৰ কাৰণে মই এই কোৰ্সৰ প্ৰাইস একদম মিনিমাম ৰাখিছো বৰ্তমানে এই কোৰ্সৰ প্ৰাইস মই বহুত কমাই দিছো সো এই কোৰ্সৰ প্ৰাইস only 5 ডেজৰ কাৰণে মই ৰাখিছো আপুনি তলত ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি আমাৰ কোৰ্স পাৰচেজ কৰিব পাৰে বা ইয়াত থকা নম্বৰ দিয়া নাই চাগে নেকি নম্বৰ দিয়া নাই মই ইয়াত নম্বৰটো লিখি দিছো ইয়াতে লিখি দিও বাৰু 6000941823 এই নম্বৰটোত আপুনি আমাক যোগাযোগ কৰিব এই নম্বৰত যোগাযোগ কৰি এটো 2 হয় হা মই আকৌ ভালকে লিখি দিছো 941823 এই নম্বৰত আপুনি আমাক WhatsApp কৰিব বা কল কৰিব এই নম্বৰত যোগাযোগ কৰাৰ পিছত আপুনি কমপ্লিট ডিটেইল পাব বা আপুনি ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি এই 5 দিনৰ ভিতৰত লব পাৰিলে আপুনি ভাল এটা একদম মই গ্যাৰান্টি দিব পাৰিম অসমত নহয় পুৰা ইন্ডিয়াত এডিআৰি বা আসাম পুলিচৰ কোনো এই লেভেলত কোৰ্স কৰা নাই মানে এই কম পইচাত ইমান মানে কম ফিট কোনেও দিব পৰা নাই আমাৰ লক্ষ্য হৈছে সকলোৱে পঢ়ক সকলোৱে পাস কৰক সকলোৱে ভাল প্ৰিপাৰেচন কৰক সেইবাবে ওকে সো আই হোপ আপোনালোকক মই বুজাব পাইছো আজিৰ এই ভিডিও ইমানখিনি আপোনালোকক আকৌ লগ পাম তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত থাকক ধন্যবাদ জয় অসম